Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি যেহেতু কৈছিলো ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিং পঢ়াবৰ কাৰণে বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে তো মই ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিংৰ আজি ফাৰ্স্ট যেটো চেপ্টাৰ এটা আছিল আমাৰ হাইৱে প্ল্যানিং এণ্ড ডিজাইন আৰু এটা জিওমেট্ৰিক ডিজাইন যেটোটা আছিল আজি সেই দুটা পৰাই মেইনলি কৰাই দিম ইনো এইগিটা পৰা আহিবই এক্সামত আৰু যেহেতু গুটেগিটা পঢ়োৱাৰ কথা আছিল বাট শেষ নহব বুলি মই এইগিটা স্টাৰ্ট কৰিছো ঠিক আছে আজি ফাৰ্স্ট পৰা স্টাৰ্ট কৰিম জিওমেট্ৰিক ডিজাইনৰ পৰা তো ফাৰ্স্ট কোৱেশ্চনটো কি সুধিছে the rate of rise or fall of a road along an alignment is known as এই কোৱেশ্চনটো বহুত আহি থকা দেখা যায় very common question এটো কি হ'ব আমাৰ অপচন গ্ৰেডিয়েন্ট হ'ব ঠিক আছে এটো মনত ৰাখিব ঠিক আছে তাৰপিছত সেকেন্ড কোৱেশ্চনটো চাওক the camber in the road is provided for যেটো আমি camber যে provide কৰো হেতু কিহৰ কাৰণে কৰো mainly effective drainage counteracting the centrifugal force na having proper side distance all of the above mainly আমি effective drainage ৰ কাৰণে কৰো ঠিক আছে তাৰপিছত চাওক third question the highest point on a carriage way is known as কি বুলি কয় যেটো carriage way এনেকা থাকে ন ইয়াৰ এফালিটি যোনটো আমাৰ আপোনাৰ গাড়ী বিলাক গৈ থাকে তো ইয়াৰে যেটো হাইয়েস্ট পইণ্ট মানে হেতু কি বুলি কয় হেতু ক্ৰাউন বুলি কয় ঠিক আছে মনত ৰাখি এতিয়া সব এতিয়া যেটো কলো আমাৰ যি কোৱেশ্চনটো সুধিছে ruling gradient of a plane terrain as per IRC কিমান হ'ব এটো বস্তু 1:10 1:15 1:20 না 1:30 এটো আপোনালোকে বেটাৰ মানে মুখস্থ কৰি ডাইৰেক্ট গলে পৰীক্ষাত কনফিউজ লাগিব পাৰে সো মই আপোনালোকক এটা অলৰেডি মই ট্ৰান্সপোৰ্টেশনৰ ভিডিওত আগতে দিছিলে এটা টেকনিক এতিয়া আকৌ এবাৰ মই মনত পেলাই দিছো সো মনত ৰাখিব যে প্লেন অৰ আপোনাৰ তো ৰোলিং যোনটো মানে টেৰেইন হয় তাতে কিমান হ'ব আমাৰ ৰুলিং গ্ৰেডিয়েন্ট লিমিটিং গ্ৰেডিয়েন্ট আৰু এক্সেপশনাল গ্ৰেডিয়েন্ট এনেকৈ লিখি ল'ব আৰু সেকেন্ডটো আছিল আমাৰ মাউন্টেনিয়াছ টেৰেইন আৰু থাৰ্ডটো আছিল আমাৰ ষ্টিপ টেৰেইন ঠিক আছে এটো বস্তু এনেকৈ মনত ৰাখিব আমাৰ কোৱেশ্চনটো প্লেন সুধিছে ন প্লেন টেৰেইন হলে আমাৰ কিমান হ'ব এতিয়া এটা বস্তু মনত ৰাখিব যেনেকৈ লিমিটিং গ্ৰেডিয়েন্টৰ যেটো কথা ক'লে এটো মই লিমিটিং গ্ৰেডিয়েন্টটো কি কৰিব আপুনি 5 6 7 এনেকৈ লিখি ল'ব আৰু এফালে 7 ৰ লগত +1 কৰিব 8 হ'ব 7 ৰ লগত -1 কৰিব 6 হ'ব এফালে 6 ৰ লগত এটা +1 কৰি দিব 7 এফালে -1 কৰিব 5 5 ৰ লগত খালি এটো 1.7 প্লাস কৰিব তো 6.7 হ'ব এফালে -1.7 কৰিব এটো হ'ব 3.3 তো আমি এনেকৈ মনত ৰাখিব লাগিব ঠিক আছে লাগিলে মই এইখিনি অলপ ৰিমুভ কৰি দিছো এটো মই কোতে বুজি ল'ব পজ কৰি ল'ব ভিডিওটো মানে এটো এফালে প্লাস কৰিব এফালে মাইনাস কৰিব ঠিক আছে তো তেতিয়া আমি এইগিটা ভ্যালু পাই যাম এতিয়া আমাৰ প্লেন ৰোলিং ট্ৰেইনৰ কাৰণে ৰুলিং গ্ৰেডিয়েন্টটো সুধিছে এতিয়া আমি কি কৰিম ৰুলিং গ্ৰেডিয়েন্টটো 100 এ 3.3 ডিভাইড কৰি দিয়কচোন তো 30.33 সামথিং আহে তো আমি তাৰ মানে 1/30 হ'ব আনসাৰটো যদি আমাক বলে ৰুলিং গ্ৰেডিয়েন্ট ফৰ মাউন্টেনাস সুধা হলে তো 100 ক 5 এ ডিভাইড কৰি দিয়া হলে আমি কিমান পালো হেতেন 20 পালো হেতেন 1/20 হল তেনেকে আমাক প্লেনৰ কাৰণে সুধিছে তো হেতু আমাৰ 1/30 হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ মই অলপ জুম কৰি দিছো তাৰ পিছত সব কোৱেশ্চন নম্বৰ 5 the steepest gradient in ordinary conditions should not exceed বুদিছে যে যেটো steepest gradient হয় ordinary conditionত কিমান কাটছে মানে কোনটোতছে ইনক্ৰিজ হ'ব নালাগিব should not exceed ruling gradient নে maximum gradient নে exceptional gradient নে floating gradient মই সেকেন্ড পেজ তোলে আহি গৈছো আমাৰ অপচনটো হ'ব ইয়াতে চাব আমাৰ maximum gradient হ'ব ঠিক আছে steepest gradient যেটো হয় তাৰপিছত সব নেক্সট কোৱেশ্চনটো question number 6 the slope of the line joining the crown and the edge of a road surface is known as কি বুলি কয় মানে যেটো আমাৰ স্লোপ হয় মানে ধৰি লওক এটো যদি মই এটা আমাৰ carriage way আকো ইয়াতে যেটো স্লোপ মানে স্লোপ অফ দা লাইন জয়নিং এটো ধৰি লওক যেটো লাইন জয়েন কৰিছে স্লোপটো মই ভালকে আকা হোৱা নাই বাৰু তাতে যেটো ক্ৰাউন হয় মানে এই ক্ৰাউনটো আৰু যেটো এজ অফ দা ৰোড এটো যদি আমি জয়েন কৰো মানে ঠিক আছে crown and the edge of the road ঠিক আছে এটো যদি আমি জয়েন কৰো of the road surface হেতু আমি কি বুলি কয় ক্রস ফল নে ক্রস স্লোপ নে ক্যাম্বার নে any of the above এটো আপোনাৰ হ'ব any of the above will be the correct answer ঠিক আছে আমাৰ এটো
তিনিটাকে একেটা মিনিংতে ক'ব পাৰি ক্ৰছ ফল ক্ৰছ স্লোপ আৰু কেম্বাৰ বুলি ক'ব পাৰো আমি ঠিক আছে তাৰপিছত চাওক কোৱেশ্চন নম্বৰ 7 টো কৈছে যে আইডিয়েল শেপ অফ দ্য সমিট কাৰ্ভ যেটো হয় মানে এটো ধৰিলো আমাৰ সমিট কাৰ্ভ এটো যদি এনেকে লাইন জয়নিং টেনজেন্ট এটা জয়েন কৰি দিও এটা টেনজেন্ট জয়েন কৰি দিলো তো ইয়াৰ শেপটো কেনেকুৱা হ'ব মানে এটো স্পাইৰাল হ'ব প্যাৰাবোলা সাৰ্কেল নে লেমনস্কেপ এটো আমাৰ প্যাৰাবোলা হ'ব শেপটো দেখিছে না প্যাৰাবোলা নিচিনা হৈছে তো হেতু কথাই হৈছে আইডিয়েল শেপ অফ দ্য সমিট কাৰ্ভটো কি হয় ইটস প্যাৰাবোলা ঠিক আছে তাৰপিছত হৈছে question number 8 maximum design gradient for vertical profile of a road মানে যোনটো maximum design gradient কৰ মানে vertical profile যেটো বনাও মানে roadৰ হেতু কোনটো হয় ruling gradient limiting gradient exceptional gradient নে minimum gradient এটো হ'ব আপোনাৰ ruling gradient ঠিক আছে maximum কৰ মানে design gradient যেটো বনাও vertical profile কাৰণে মনত ৰাখিব এইবিলাক সে ruling gradient এক্সামৰ টাইমত আৰু আমি এইবিলাক ডাইৰেক্ট কোৱেশ্চন কৰি গলে হ'ল আৰু কিছুমান বুজি পাব ধৰিলো আপোনালোকে আগৰ পৰা পঢ়িয়ে আছে তাৰপিছত question number 9 to so design of horizontal curve on a highway is based on যেটো horizontal curve বনাও যে highway এটো কিহৰ ওপৰত বেস কৰে design of speed of vehicles নে permissible friction on the road surface নে permissible centrifugation নে all সব গলে এটো গুটে গিটা ওপৰত ডিপেন্ড কৰিব ঠিক আছে horizontal curve যেটা আমি মানে ডিজাইন কৰিম না highway তে গুটে গিটা ওপৰত ডিপেন্ড কৰিব তো মনত ৰাখিব এটো ভুল নকৰিব আৰু যি সকলে মোৰ টেষ্ট সিৰিজ জয়েন কৰা নাই টেষ্ট সিৰিজ ব্ৰাঞ্চৰ এটা এক্সাম পালেহি এসপ্তাহ আছে এতিয়াও টাইম আছে ব্ৰাঞ্চ আৰু জিএস দুটা আমি আপলোড কৰিছো আৰু যিসকলে কৰা নাই জলদি জলদি আপোনালোকে পাৰচেজ কৰি নিজকে টেষ্ট কৰক আৰু ইমপ্ৰুভমেন্ট কৰিবলৈ কাৰণে মোৰ এপটো ডাউনলোড কৰি এই টেষ্ট সিৰিজটো লৈ ল'ব ঠিক আছে এটা কোৱেশ্চন নম্বৰ 10 লৈ আহক setting out of lemniscate transition curve is done with যেটো মানে lemniscate transition curve হয় মানে হেতু কিহেৰে আমি কেনেকৈ সেটিং কৰো মানে perpendicular offset ইউজ কৰি কৰো নে radial offset কৰো নে deflection angle কৰো নে আপোনাৰ এটো polar deflection angle কৰো যেটো আমাৰ মানে lemniscate ডিজাইন কৰো না হেতু polar deflection angle দিহে আমি কৰো মানে ডিজাইন তো মনত ৰাখিব দেই এটা থিওৰি কোৱেশ্চন হয় এইবিলাক বস্তু মনত ৰাখিলে হ'ল এটা ইন ডেপথ পঢ়িবলৈ গলে আমাৰ ইমান সময় নহব মই ধৰিলক কেটামান কোৱেশ্চন লৈ আহিছো কৰাবলে ঠিক আছে কোৱেশ্চন নম্বৰ 11 সক a gradient along which the vehicle does not require any tractive effort to maintain a specified speed মানে tractive effort নালাগে বুলি কৈছে to maintain specified at a speed যদি মেইনটেইন কৰিবলৈ হয় হেতু মানে কি gradient হয় মানে ঠিক আছে a gradient along which the vehicle does not require কোনটো গ্ৰেডিয়েন্টত মানে ট্ৰেকটিভ এফৰ্টটো নালাগে মানে হেতু হ'ব ৰুলিং গ্ৰেডিয়েন্ট পুশিং গ্ৰেডিয়েন্ট ফ্লোটিং গ্ৰেডিয়েন্ট না মিনিমাম গ্ৰেডিয়েন্ট এটো আমাৰ হ'ব আপোনাৰ কোৱেশ্চন নম্বৰ 11 ন এটো আপোনাৰ হ'ব ফ্লোটিং গ্ৰেডিয়েন্ট ঠিক আছে জাস্ট আ মিনিট ফ্লোটিং গ্ৰেডিয়েন্ট মই এটা আপোনালোকক বুজাব খুজিছো যেটো মানে ফ্লোটিং গ্ৰেডিয়েন্টটো কি হয় মানে জাস্ট এটা সমুকে মই আপোনালোকক বুজাব চেষ্টা কৰিম যেটো আমাৰ ট্ৰেকটিভ ফোৰ্স হয় না ট্ৰেকটিভ এফৰ্ট বা ট্ৰেকটিভ ফোৰ্স যেটো হয় হেতু মানে ধৰিলক যিকোনো এটা ফোৰ্স মানে যেনেকে মোশন হৈ আছে ধৰিলক that enable motion between a body and a surface body আৰু এটা surface এখন যদি গাড়ী গৈ থাকে ঠিক আছে এখন যদি গাড়ী গৈ আছে ঠিক আছে ইয়াৰ ধৰিলক কিবা ফ্ৰিকশন লাগিব মানে surface টোৰ লগত তো হে ফ্ৰিকশন বা শিয়াৰ যেটো থাকিব মানে হেতু এটা হল মানে আপোনাৰ ট্ৰেকটিভ ফোৰ্স বাট ইয়াতে ট্ৰেকটিভ ফোৰ্স নালাগে বুলি কৈছে ঠিক আছে তো হেকানে ফ্লোটিং গ্ৰেডিয়েন্ট যদি ইউজ কৰো যেটা ফ্লোটিং গ্ৰেডিয়েন্ট মানে কি হৈছে ফ্লোটিং গ্ৰেডিয়েন্ট তো কি হয় মই লিখি দিছো আৰু জনে লিখিব খোজে লিখি লব পাৰে ফ্লোটিং গ্ৰেডিয়েন্ট ইজ এ road or railway gradient road বা railway আমি ইউজ কৰিব পাৰো railway gradient ঠিক আছে where a vehicle can maintain to লিখি লব মই তাছত বুজাই আছো can maintain a constant speed এটা constant speed থাকিব তাৰ constant speed মই অকমান হৰু কৰি দিছো এফালে constant speed কি বুলি কৈছে constant speed while descending descending without needing to লিখি লব without needing to apply power মানে ধৰিলক accelerator যেটো কথা কৈছে accelerator or brakes মোৰ হ্যান্ডৰাইটিংটো অলপ বেয়া হৈছে বাৰু or brakes মানে
ফ্লোটিং গ্ৰেডিয়েণ্টটো ইজ এ ৰোড বা ৰেলৱে গ্ৰেডিয়েণ্ট হয় য'ত ভেহিকলটোৱে মানে এটা কনষ্টেণ্ট স্পীড মানে ফ'ল' কৰে যেতিয়া while descending মানে ধৰি লওক যদি গাড়ীখন তললৈ গৈছে ঠিক আছে আমাৰ গ্ৰেডিয়েণ্ট থাকে ন আপৱাৰ্ড গ্ৰেডিয়েণ্ট ডাউনৱাৰ্ড গ্ৰেডিয়েণ্ট যদি তললৈ গৈছে গাড়ীখন তাকতো কোনো একো ব্ৰেক নালাগে বা এক্সিলাৰেটৰ দিব নালাগে ফ্ৰীলি গৈছে তাৰমানে ফ্লোটিং হৈ গৈছে বস্তুটো সেইটো কথাই সুধিছে সেইকাৰণে য'ত ট্ৰেক্টিভ ফ'ৰ্চ নাথাকে মানে উইদাউট ৰিকুৱায়াৰ এনি ট্ৰেক্টিভ ফ'ৰ্চ তাতে মানে ফ্লোটিং গ্ৰেডিয়েণ্ট লাগে এইটো এক্সামত আহি থকা কুৱেশ্যন ভেৰি কমন কুৱেশ্যন তো আপোনালোকে ভুল নকৰিব সেইকাৰণে মই অকণমান বুজাই দিছোঁ তাৰপিছত চাওক এইটো মই ৰিমুভ কৰি দিছোঁ কুৱেশ্যন নম্বৰ 12 টো চাওক টাইপ অফ ট্ৰেনজিশ্যন কাৰ্ভ generally provided on hilly roads hilly roadত মানে কোনটো ট্ৰেনজিশ্যন কাৰ্ভ আমি ইউজ কৰোঁ এইটো সাৰ্কুলাৰ নে কিউবিক পেৰাবোলা নে লেমিনিস্কেট নে স্পাইৰেল এইটো হ'ব আপোনাৰ কিউবিক পেৰাবোলাটো আমি ইউজ কৰোঁ তাৰপিছত কুৱেশ্যন নম্বৰ 13 টো চাওক ফৰ ৱাটাৰ বাউণ্ড মেকাডাম in localities for heavy rainfall the recommended value for camber মানে water bound macadam যেটো road হয় তাতে যদি heavy rainfall দিয়ে তেতিয়া recommended value টো কিমান হ'ব gradient ৰ এটা এটা বস্তু মনত ৰাখিব মই আপোনালোকক গলে তিনটা টেবুল মানে লৈ আহিছো টেবুলখন লিখি ল'ব লাগিলে যাৰ যোনে ধৰি লওক এক্সামৰ আগত পঢ়িছে তেওঁলোকৰ কাৰণে যিসকলে জানে বাৰু জানে স্পীড দি ল'ব ভিডিঅটো এটা মই যদি লিখো 3 টাইপস অফ মই road surface যদি বনাও ঠিক আছে তিনটা টাইপ অফ road surface যদি আকো ধৰি লওক ফাৰ্স্টটো লিখিম অকমান দীঘলী হ'ব পাৰে ভিডিঅটো কিন্তু সম্পূৰ্ণ কৰি চাব এইখিনি বস্তু বহুত ইম্পৰ্টেন্ট হয় এক্সামত আহিব এনেকৈ আহে সিমেন্ট কংক্ৰিট এন্ড হাই টাইপ বিটুমিনাস সাৰফেস road এটো টাইপ অফ road বুলি লিখিছো নহয় মই this is the type of road ঠিক আছে অকন মই তললে ডাঙৰ কৰি দিছো টাইপ অফ roads ঠিক আছে সেকেন্ড টো হল থিন বিটুমিনাস সারফেস এটা ধৰি লওক বিটুমিনৰ সারফেসটো মানে থিন হয় আৰু থিন বিটুমিনাস সারফেস road 3 নম্বৰটো হল WBM তাৰ মানে water bound macadam road বা gravelly road gravel আছে তাৰ পিছত হল earthen road যেটো কেঁচা ৰাস্তা হেনেকুৱা ধৰণৰ ঠিক আছে সবৰে মানে আমাৰ স্লোপটো লাগিব হেভি ৰেইনফলৰ কাৰণে কিমান দিছে বা আপোনাৰ লাইট ৰেইনফলৰ কাৰণে কিমান ঠিক আছে ৰেঞ্জ মানে কেম্বাৰৰ ৰেঞ্জটো মানে ৰেঞ্জ অফ কেম্বাৰ ঠিক আছে এতিয়া ধৰি লওক হেভি ৰেইনফল মোৰ অকন হেণ্ডৰাইটিং বেয়া হৈছে হেভি ৰেইনফল আৰু আপুনি এটো লিখিব পাৰে লাইট ৰেইনফল এটো জাস্ট মনৰ ৰাখিব ঠিক আছে ভ্যালুটো মুখস্থ ৰাখিলে হ'ব মই আপোনালোকক পাছত যেতিয়া ভালকে কোৰ্স লঞ্চ কৰিম তেতিয়া ধুনিয়াকে নোটস বিলাক বনাই দিব পাৰিম এতিয়া ইমান সময় নাই যেহেতু মই জলদি লিখি দিছো আৰু লাইট ৰেইনফল এটা সিমেন্ট or high type bituminous surface heavy rainfall যেতিয়া হয় ন এটো 1 in 50 হয় আৰু লাইট ৰেইনফলত কি হ'ব 1 in 60 এটা বস্তুটা মনত ৰাখিব অল্টাৰনেট কৰি দিব এটা হেভি ৰেইনফলত 1 in 50 হল ন থিন সারফেস বিটুমিনাস ৰোডৰ লাইট ৰেইনফলত আকৌ 1 in 50 হ'ব এটো আকৌ 1 in 40 হ'ব ঠিক আছে তেনেকে ধৰি লওক এটা 1 in 42 এফলে water bound macadam বা gravelত 1 in 40 এফলে লিখি দিও 1 in 40 তাৰ মানে এইফালে 1 in 33 হ'ব এটো আকৌ water bound macadamৰ কাৰণে হা মই লিখাটো অন বেকা হৈছে এটো এইফালে হ'ব এনেকে চাই লব আপোনালোক সকলোৱে জানেই সাগে earthen roadৰ কাৰণে 1 in 25 হ'ব আৰু এইফালে 1 in 33 হ'ব ঠিক আছে সব অল্টাৰনেট হৈ গৈছে এটো এফালে আহি গৈছে এটো এফালে আহি গৈছে আৰু 1 in 33 এফালে এটা আমাৰ এক্সামৰ এটা কোৱেশ্চনটো কি হৈছে water bound macadamৰ কাৰণে হেভি নে ৰাইট ৰেইনফল দিছে চাই লম কোৱেশ্চনটো ইয়াতে সুধিছে হেভি ৰেইনফলৰ কাৰণে আমি কি পালো 1 in 33 পালো just a minute please 1 in 33 তো অপশন বি উইল বি দা কারেক্ট আনসার হ'ব ঠিক আছে আপোনালোকে হে টেবুলখন মনত ৰাখিব কিন্তু এইখন যি দিলো এখন নিউ কোডৰ মতে ঠিক আছে এখন ওল্ড কোড আছিল ঠিক আছে এজ পাৰ ওল্ড কোডৰ মতে আকৌ মই এফালে লিখি দিও ওল্ড কোডৰ কাৰণে ধৰি লওক যেনেকে আপোনালোকে ধৰি লওক এটো লিখি লওক সিমেন্ট কংক্ৰিট এন্ড হাই বিটুমিনাস ৰোডৰ কাৰণে হেভি ৰেইনফলৰ কাৰণে 1 in 60 হয় আৰু লাইট ৰেইনফলৰ কাৰণে আপোনাৰ 1 in 80 হয় এটো লিখি লব দেই এটো মই একেটাকে দুবাৰ লিখা নাই তাৰছত লো বিটুমিনাসৰ কাৰণে 1 in 48 আৰু আপোনাৰ হেৰিটো কাৰণে লাইট ৰেইনফলৰ কাৰণে 1 in 60 হ'ব this is 1 okay this is 1 তাৰছত
18 নম্বৰটো যেটো হয় WBM বা gravel হয় হেতু 1 in 30 হয় for heavy rainfall. This is heavy rainfall and this is light rainfall. Etu 1 in 30 আৰু এটো 1 in 48. তাৰছত যেটো 4 নম্বৰটো পইণ্ট earth and road যেটো হয় এটো 1 in 24 আৰু 1 in 30 এটো লিখি লব এক্সামত তেনেকে এটো পাৰ্টৰ পৰা ইমান নাহে কিন্তু অপচনৰ মতে যদি কেতিয়াবা দেখি পায় 1 in 48 কৰ পৰা আহিলে বা 1 in 24 কৰ পৰা আহিলে তেতিয়া মনত ৰাখিব লাগিব this is as per old code এখন old codeৰ মতে ঠিক আছে আৰু যিখন দিলো এখন new code এখনৰ পৰাই বেছিকে হোধে এখনৰ পৰাই বেছিকে হোধে ঠিক আছে তাৰছত সব question number 14 compared to a level surface a descending gradient to the stopping side distance is key এটা question তো কোন কনফিউজিং হ'ব বা ধৰিব পৰা নাই কি বুলি কৈছে হনে এটো বস্তু আপনি যদি level surface এটাৰ লগত যদি compare কৰে মানে descending gradient যেটা হৈ যায় stopping side distance তো কি হ'ব less more same নে any of the above এটো মানে আপোনাৰ মই এটা ফৰ্মুলা আছে চাই কৈ আছো আমাৰ যেটো লিখো এটা stopping side distance or লগত just a minute মই আপোনালোকৰ কাৰণে ৰেডি কৰি থৈছিলো যেনেকে ধৰি লওক মই এটা লিখি দিছো যেনেকে আমি SSD টো যেটো লিখো ন SSD যেটো side stopping side distance হয় হেতু আমি VT plus V square by 2GF এনেকেও লিখিব পাৰো ঠিক আছে আৰু এটো VT যেটো হয় হেতু হৈছে আপোনাৰ lag distance এটো খুধে SSD is equal to lag distance plus braking distance and this one is the braking distance ঠিক আছে এতিয়া সব যেটো আপোনাৰ আমাৰ descending gradient কথা কলে হেতু এটা কাৰণে ফৰ্মুলা আছে SSD is equal to VT plus V square 2G এতিয়া F minus আমি এটো মানে প্লাস মাইনাস লিখো প্লাস হলে ascending gradient মাইনাস হলে descending gradient 0.01 n লিখো এটাটো মাইনাস আছে যদি descending gradient টো মানে নেগেটিভ হয় তলৰ ভ্যালুটো নেগেটিভ হয় SSD টো পজিটিভ হ'ব হয় নাই এতিয়া আমাৰ এটো কথা কি হৈছে 14 নম্বৰটো আপোনাৰ descending gradient on a descending gradient stopping side distances এটো বেছি হ'ব যদি আপোনাৰ এই ভ্যালুটো বেছি হ'ব যদি এটো কমি যায় হেতু কথা বুজাইছে descending gradient নেগেটিভ আছে ন এই পার্সেন্টটো যদি ডিক্রিজ হয় SSD টো ইনক্রিজ হ'ব তো ইট উইল বি মোর হ'ব ঠিক আছে কোশ্চেন বিলাক আপোনালোকে ভালকে কৰিলে ডেফিনেটলি পাৰিব তাৰছত কোশ্চেন নম্বৰ 15 the stopping side distance depend upon stopping side distance SSD to কিহৰ ওপৰত ডিপেন্ড কৰে total reaction time of the driver speed of the vehicle efficiency of the brakes আৰু third point to চাও all of the above definitely গুটেই গিটা ওপৰত ডিপেন্ড কৰিব all of the above হ'ব ঠিক আছে stopping side distance ও গুটেই গিটা ওপৰত ডিপেন্ড কৰিব এতিয়া সব কোশ্চেন নম্বৰ 16 ৰ কথা হতিছে ruling design speed on a national highway in a plain terrain as per IRC recommendation ৰ মতে plain terrainত so ruling design যেটো speed হয় হেতু হ'ব 100 kmph এটো আপোনালোকে ভ্যালুটো মনত ৰাখিব ঠিক আছে this is a standard value মই just answer to side so ঠিক আছে see 100 kmph হ'ব তাৰছত reaction 17 song reaction time of a driverৰ যেটো reaction time হেতু কি হ'ব increase in speed মানে speed to বাঢ়ি যোৱাৰ লগে লগে time to বাঢ়ি যাব নে decrease with increase in speed নে is same for all speed নে none of the above এটো হ'ব B হ'ব decrease with increase in speed যদি reaction time to পটককে কমি যাব ন speed to বাঢ়ি গৈ থাকিলে ঠিক আছে হেতু reaction time হয় আপোনালোকে জানে সবে মই তথাপিও কৈ দিছো তাৰছত 18 the absolute minimum radius of curve for a safe operation of a speed of ইমান তাৰমানে minimum absolute radius টো লাগে ঠিক আছে of a speed ইমান speed হলে তো আমি এটো চাই দিছো আমি এতিয়া 18 নম্বৰ যেটো আমাৰ মানে minimum radius লিখিব পারবো r minimum is equal to এটা ফর্মুলা আসলে নহয় v square by 127 e max plus f max এনেকা এটা ফর্মুলা আসলে যেহেতু আমাৰ e বা f দিয়া নাই ঠিক আছে আমাৰ সুপার এলিভেশন বা আমাৰ মানে কোএফিশিয়েন্ট অফ লেটারাল ফ্ৰিকশন টো দিয়া নাই ঠিক আছে এতিয়া হেতু কাৰণে আমি ডাইৰেক্ট ধৰি লব পাৰো এটা কনস্ট্যান্ট মানে স্ট্যান্ডার্ড ভ্যালু আছে ন এটোটো আপোনাৰ ভেলোসিটি দিয়া আছে 110 square divided by 127 আৰু আমাৰ সুপার এলিভেশনৰ ভ্যালুটো কনস্ট্যান্ট ভ্যালুটো 0.07 plus 0.15 এটো যদি আপুনি মানে পুট কৰি দিয়ে ভ্যালুটো আপুনি পাব 433.33 তো আমাৰ অপচনটো উছৰে পাজৰে আছে 430 মিটাৰ এইবিলাক মই অলৰেডি আপোনালোকক মানে ডিসকাস কৰিছোৱে
এইবিলাক কোৱেশ্চন মই আগতেও পঢ়াইছো কিন্তু এক্সামৰ আগত আকৌ ভাবিলো জলদি প্ৰেক্টিছ এটা কৰাবলৈ লৈ আহিছো কোৱেশ্চন কিছুমান তাৰপিছত সব 19 নম্বৰ which of the following shape is preferred in a valley curve to এনেকুৱা হয় valley to v shape আৰু যদি tangent মই এনেকৈ জয়েন কৰো ঠিক আছে v shape এতিয়া আপোনাৰ কি হৈছে মানে কোনটো শেপ মানে হয় বুলি কৈছে সিম্পল প্যাৰাবোলা কিউবিক প্যাৰাবোলা স্পাইৰাল নে লেমিস্কেট এটো আপোনাৰ হ'ব 19 নম্বৰ কোৱেশ্চনটো আপোনাৰ কিউবিক প্যাৰাবোলা হ'ব ঠিক আছে এটো মনত ৰাখিব তাৰপিছত কোৱেশ্চন নম্বৰ 20 টো কৈছে সিলেক্ট দা কাৰেক্ট স্টেটমেন্ট এটো কৈছে সাইকোলজিক্যাল এক্সট্ৰা widening depend on the number of traffic lanes ne mechanical extra widening depend on the speed of the vehicle ne psychological extra widening depend on the length of the wheelbase ne psychological extra widening depend on the speed of the vehicle eto apnar hobo answer to psychological extra widening jitu hoy depend on the speed of the vehicle because amar psychological widening or eta formula asile apnar jitu w extra widening mane w etu psychological p as boli likhibo paru eta formula asile v by 9.5 root over r etia sabole gole etu psychological extra widening to kihor por depend korise directly speed of por to option c d to hekane correct hobo kintu mechanical extra widening jitu hoy no এটো এটা ফর্মুলা আছিল nl স্কয়ার বাই 2r এটো তো কোনো পদ্ধতি স্পিডৰ লগত মানে আপোনাৰ কি কয় ডিপেন্ড নকৰে সো এই ফর্মুলা কেটা মনত ৰাখিব কিন্তু এইবিলাক কোৱেশ্চন আহি থাকে একদম ইজি কোৱেশ্চন কোৰ পৰা আহে আপোনালোকে সবেই জানে জাস্ট পঢ়ি যাওক মই অকমান আপোনালোকক চেষ্টা কৰাইছো আৰু মানে যাতে মানে এনেকুৱা কোৱেশ্চনছ আহে যাতে আপোনালোকে পৰীক্ষাত পাৰিলে আহি যায় ভিডিওটো কাৰণে চাপ হেক কৰি তাৰছত সব কোৱেশ্চন নম্বৰ আমি 22 আজি মই 50 টা কোৱেশ্চন কৰাম বাকি কেটা মই এজ ডিপিপি হোমৱৰ্ক দি দিম মানে মোৰ ইউটিউব মিসেলিনিয়াছত মই আপলোড কৰি দিম এজ ডিপিপি আপোনালোকে প্লিজ তাৰ পৰা আপোনালোকে এবিলাক প্ৰেক্টিস কৰি থাকিব দেই আৰু এতিয়াটো বাৰু মই 50 টা কৰাই দিম ঠিক আছে জাস্ট আ মিনিট So question number 21 to ki hudise the transition curve used in the horizontal alignment of highway as per IRC মানে যেটো transition curve horizontal alignment use korim IRC mote etu kun spiral lemniscate cubic parabola ne any one of the above etu hobo amar spiral hobo thik ase mone rakhibo question number 22 so camber for hill road in case of bituminous surfacing etia olop agot pai ahisilu ami bituminous surfacing or karone কিমান হয় মই তো টেবুলখন লিখি দিছিলো নহয় হেভি ৰেইনফলৰ কাৰণে 1 in 50 এটো সৰি এটো 50 হয় 1 in 50 লাইট ৰেইনফলৰ কাৰণে 1 in 60 ফৰ সিমেন্ট কংক্ৰিট এন্ড হাই টাইপ বিটুমিনাস সাৰফেসৰ কাৰণে আছিল এটো দেন সেকেন্ডটো কিমান আছিল থিন বিটুমিনাস সাৰফেসৰ কাৰণে আছিল মানে এটো বিটুমিনাস সাৰফেসিং বুলি কৈছে তো হিল ৰোডৰ কাৰণে আমাৰ যেটো হিল ৰোড আছিল জাস্ট আ মিনিট আপোনাৰ টাইপ অফ রোড টু এটা থিন বিটুমিনাস কৈছে যেহেতু আমি আপোনাৰ হেভি ৰেইনফলৰ কাৰণে আমাৰ আছিল 1 in 40 তো আমি যদি এটো আমি লব পাৰো 1 in 40 to 100 এ যদি ডিভাইড কৰি দিও 100 ক যদি 40 ডিভাইড কৰে তেতিয়া আপুনি 2.5% পাব তো অপচন বি ইজ দা কারেক্ট আনসার আমি 100 এ ডিভাইড কৰি দিম যেটো আমাৰ মানে গ্ৰেডিয়েন্ট হয় ঠিক আছে এইবিলাক সব একদম আহি থাকা কোৱেশ্চন আহিবই Question number 23 maximum design speed for hairpin band hairpin jitu amar sulit maru hetu hairpin enoko band jitu thakene hilly road is taken as maximum design speed to kiman lo hetu ami 20 kmph lo to please mukhasth rakhibo this is very common question tasot ahile 24 while designing the super elevation of a highway jeta ami super elevation design korim highway tetia ki hobo its maximum value is fixed considering the need to কি মানে কোনটো আমি ডিজাইন কৰো মানে কোনটো মানে বস্তু কনসিডার কৰো avoid toppling of slow moving vehicle in a mixed traffic flow নে avoid traverse skidding or কাৰণে নে provide drainage কাৰণে super elevation to design কৰো নে counteract centrifugal force due to 75% of design speed option D is the correct answer centrifugal force to কাৰণে আমি মানে mainly design কৰো Question number 25 bole ahok a vehicle was stopped in 2 seconds vehicle ta 2 seconds stop hoy gol by fully jamming the brakes ঠিক আছে fully মানে একদম brake to apply কৰি দিয়াৰ পিছত 2 seconds stop hoy gol the skid marks was measured at মানে গাড়ীখন যেন গৈ আছে এনেকে
পুৰা ফুললি ব্ৰেক দি দিয়াৰ পিছত সি মানে একদম চুচৰি যোৱা নিচিনা স্কিড কৰিব তো সেইটো 9.8 মিটাৰ মানে স্কিড কৰিছে ব্ৰেক মাৰাৰ পিছত লগালগ গাড়ী এখন ব্ৰেক মাৰিলে কেনেকুৱা হয় সেইটো বস্তু কৈছে এভাৰেজ স্কিড ৰেজিষ্টেন্স কোফিচিয়েন্ট এভাৰেজ স্কিড ৰেজিষ্টেন্স কোফিচিয়েন্টটো লাগে তো আমি এটা ফৰ্মুলা জানো যে s is equal to ut plus half of at square বুলি এটা আছিলে ন এতিয়া ut টো আমি ইনিশিয়ালি আমাৰ কিমান ভেলোচিটি দিছে হেতুটো দিয়া নাই যেহেতু হেকাৰণে ut টো আমি মানে 0 এ ধৰিম তো এতিয়া a টো কি লিখিব পাৰো a is equal to g into f বুলি লিখিব পাৰো ঠিক আছে এতিয়া আমি এটা পুট কৰি দিও s is equal to half of g f t square এটা s মানে কি ডিসটেন্স মানে স্কিড কিমান হল 9.8 তো half of g to 9.8 লৈ লো ক্যান্সেল কৰিব ভাল হ'ব আৰু f টো আমাক লাগে এভাৰেজ স্কিড কোফিচিয়েন্ট আৰু টাইম দিয়া আছে 2 সেকেন্ড 2 স্কয়াৰ হ'ব 9.8 ক্যান্সেল 2 2 ক্যান্সেল এটা 2 থাকিব এফালে গুছি যদি আহে 1/2 হ'ব তাৰ মানে 1/2 এফালে আনসাৰটো 0.5 হ'ব আনসাৰ বি উইল বি দা কারেক্ট আনসার ঠিক আছে তেনেকে কৰিব এটা ফৰ্মুলা so 26 to solve as per IRC the camber on cement concrete road should be এতিয়া অলপ আগত পঢ়ি আহিছিলো 1 in 50 to 1 in 16 আছিলে জানো heavy rainfall কাৰণে 50 আৰু light rainfall কাৰণে 60 তো অপচন এ দুটা কারেক্ট আনসার the ideal form of curve for the summit curve is কি spiral parabola circular না none of the above এটো হ'ব আপোনাৰ circular হ'ব আমাৰ ideal form of summit curve for summit curve to circular হয় ঠিক আছে এটা 28 লে আহক if a national highway in a plain terrain আপোনাৰ has a ruling gradient দিয়া আছে 100 km/h with a super elevation দিয়া আছে friction of coefficient দিয়া আছে maximum then the ruling minimum radius for such horizontal curve is close to কিমান হ'ব এতিয়া আমি অলপ আগত কৰিছিলো মই আপোনালোকক ফৰ্মুলাটো কৈ আছো যেটো আমি মিনিমাম ৰেডিয়াস লৈছিলো r minimum is equal to v square by 127 e max plus f max এটাটো দুটা দিয়ে দিছে আগৰ কোৱেশ্চনত দিয়া নাছিলে তো v square 100 square আৰু আপোনাৰ এটো 127 e max হলে 0.075 plus 0.145 given আছে এটা যদি ক্যালকুলেট কৰে আপোনালোকে 357.90 পাব তো অলমোস্ট ইটস এ 360 ঠিক আছে অপশন সি উইল বি বি উইল বি দা কারেক্ট আনসার তাছত সব কোশ্চেন নাম্বার 29 for a vehicle with a speed of velocity meter per second on a surface road with a coefficient of friction f acceleration due to gravity z braking distance is given by eta paislo lag distance this is lag distance and braking distance v square by 2gf paislo eta amar braking distance e hodise to amar v square by 2gf hobo lage v square by eto option b will be the correct answer 29 to amar b hobo thike ase তাছত সব কোশ্চেন নাম্বার 30 এটো আকবাৰ কমন আহি গৈছে IRC ৰিকমেন্ডেশন আৰু ruling gradient for plain terrain এতিয়া লগত পাই আহিছিলো এটো 1 in 30 পাইছিলো এটা কৰি না দেখালেও হ'ব আপোনালোকে নিজে নিজে চেষ্টা কৰিব বলা ঠিক আছে মই কোন জুম কৰি দিছো তাছত সব the stopping side distance depend upon total reaction time of a driver speed of vehicle efficiency of brake all of that এটো এটা কমন কোশ্চেন আকো বাৰে বাৰে হদি আছে তাছত 32 to solve the soldier provided along the road edge should be the shoulder provide কৰে যে হেতু কি rougher than the traffic lanes smoother than the traffic lanes of same color as that of the pavement over of very load bearing capacity so obviously rougher than the traffic lanes যেটা আমি traffic ইয়াতে গাড়ী গৈ থাকে সাইডত যেটো এটো মানে ধৰিলক এটো গাড়ী গৈ আছে ইয়াতে যেটো soldier হয় ইয়াতে মানে আপোনাৰ rough হয় তেতিয়া গাড়ীখন ইয়াতে ৰখালে পটকে ৰখিব পাৰিব হয়নে হেকাৰণে rougher than the traffic lanes বুলি কৈছে তাছত কোশ্চেন নম্বৰ 33 হয় width of a carriers for a single lane যেটো width হয় মানে এটো কিমান হ'ব আমাৰ আপোনাৰ হেতু অপচন হ'ব 3.75 টো আপোনাৰ carriers way for single lane কাৰণে হয় মন ৰাখিব তাছত 34 the shape of the camber best suited for cement pavement roadৰ কাৰণে যেটো camber provide কৰো হেতু আমাৰ কি হয় straight line হয় shape টো মানে এনেকুৱা ধৰণৰ হয় মানে এটা এনেকুৱা ধৰণৰ camber হয় straight line বুলি কৈছে তাছত সব কৈছে the alignment of highway are generally taken along alignment যে highway to লওঁ হেতু কিহত লওঁ along the control line across the control line নে along the valley line then the ridge line এটো হ'ব along the control line আমাৰ যেটো alignment হয় highway along the control line ত আমি লওঁ বুলি কৈছে তাছত next question টো আহক না জুম কৰি দিছো মই
জুম কৰি দিছো just a minute এতিয়া ইকুৱেশ্যনটো কি দিছে what is the ground height with respect to edge to be provided in case of a state highway concrete pavement with iman and with a very high rainfall ami so what is the ground height hodise ground height er eta formula ase etu jitu y mane etu dholo amar camber jodi banai ekhini ba etu ground hoy no highest point etu height to hodise mane etu hol y ঠিক আছে y is equal to w by 2n w is the width to dia ase amar 7 meter also 2 into it is the n hoy very high rainfall kane ki asile amar at very high rainfall kane 1 in 15 asile jano 1 in 60 1 in 50 1 in 60 to eto 100 divide kori dio 1 in 50 to 100 divided by 50 korle kiman apuni eto kiman pabo 2 pabo ঠিক আছে 2% পাবো বাট ঠিক আছে আমাক এতিয়া n তো হে লাগে n or value 1 in 50 যেটো হয় আমাৰ যেটো গ্ৰেডিয়েন্ট n or value 50 হ'ব তাৰ মানে n is equal to 50 আমাৰ এটো গ্ৰেডিয়েন্ট নাছিলে জানো আমাৰ স্লোপ আছিলে 1 in 50 to 1 in 60 n or value to 50 হ'ব তো এটো ক্যান্সেল কৰে আপোনাৰ ভ্যালু to 0.07 পাবো অপচন a will be the correct answer A two-lane road with a design speed dia say 80 km/h has a horizontal curve of radius iman. What is the rate of super elevation for mixed traffic? Mixed traffic ko karone our super elevation kiman hobo? Amar ta formula asle E is equal to V square divided by 225 into R. Eta V square kiman dia ase 80 km/h. 80 square kori dibo 225 into R value to 500. Eto jodi calculate kore 0.0 568 and almost right option C will be the correct answer ঠিক আছে তাছত সব 38 the length of the road ahead of the vehicle which is visible to the driver is called কি কয় side distance safe distance clear distance invisible distance obviously side distance যেটো দেখা পাবো মানে visible to the driver হেতু বস তাছত সব the distance between the midpoint of the long chord to the midpoint of the curve মানে distance between এটো ধৰিলো long chord or length এটো হল আপোনাৰ কাৰ্ভৰ লেংথ আমি যেতিয়া ট্ৰানজিশন কাৰ্ভ আকো তখন ভাল হোৱা নাই আকাটো এটা একচুয়ালি জয়েন কৰি দিব লাগে ভুল হৈছে জাস্ট ঠিক কৰি দিছো ৰব আমি জয়েন কৰি দিছো যেটো আমাৰ কাৰ্ভ হয়টো কাৰ্ভটো টেনজেন্ট এটা ড্ৰ কৰিম এনেকে হাতটো বেকা হৈছে ইয়াতে জয়েন কৰি দিব আৰু ঠিক আছে ইয়াৰে যেটো কোড লেংথ আৰু আপোনাৰ কাৰ্ভৰ লেংথৰ যে ডিসটেন্স এটো মিড অৰ্ডিনেট বুলি কয় ঠিক আছে মনত ৰাখিব তো 42 so the maximum the value of maximum gradient for heeled road কাৰণে কি আছিল আমাৰ এটো আমাৰ আপোনাৰ মই অলপ পঢ়াইছিলো ন অলপ আগত হিল ৰোডৰ কাৰণে আপোনাৰ 1 in 20 আছিল maximum gradient for hill road 1 in 20 এটো আপোনালোকে লিখি লব মই জাস্ট আপোনালোকক কৰাইছিলো অলপ আগত জাস্ট মই এবাৰ চেক কৰি দিছো তো বুকখন এতিয়া আগলৈ দেখাব দিগদাৰ হৈ গৈছে 1 in 20 আমি লিখিব পাৰো ঠিক আছে ফৰ হিল ৰোড স্টেমিনাৰ 1 in হিল ৰোডৰ কাৰণে আমাৰ ম্যাক্সিমাম গ্ৰেডিয়েন্ট দিছে ন ৰোলিং গ্ৰেডিয়েন্ট লিমিটিং গ্ৰেডিয়েন্ট এক্সেপশনাল গ্ৰেডিয়েন্ট আমাৰ যেটো লিখিছিলো ন ৰোলিং গ্ৰেডিয়েন্ট limiting gradient exceptional gradient লিখিছিলো ন 567 ইফালে 3.3 to 5 ইফালে 6 to আপোনাৰ 6.7 এতিয়া মই যে কৈছিলো ফাৰ্স্ট যেনেকে প্লেন এন্ড মাউন্ট প্লেন or rolling terrainৰ কাৰণে লিমিট rolling gradient limiting gradient exceptional gradient আছিলে তেনেকে mountainous or hill যেটো হয় মানে হেতু কাৰণে 5 6 7 আৰু steep terrainৰ কাৰণে 6 7 8 এতিয়া আমাৰ যেহেতু কোৱেশ্চনটো ম্যাক্সিমাম গ্ৰেডিয়েন্ট ফৰ হিল ৰোডস মাউন্টেইনাস বা হিল ৰোড তো আমি কি লব পাৰো ৰোলিং গ্ৰেডিয়েন্ট 5 আছে 100 ডিভাইডেড বাই যদি 5 কৰে তো আপুনি 20 পাব না 1 in 20 will be the correct answer ঠিক আছে This is question number 41 in case of multi lane road overtaking is generally permitted from left side ne right side ne both side ne none of the road এটো আপোনাৰ এটা সোর্স মতে মই both side এ পাইছো but এটা সোর্সত মই পাইছো আপোনাৰ from right side বুলি পাইছো ঠিক আছে but এতিয়া
কোনোবা এটা সোর্সত যদি বোথ সাইড দিয়া থাকে বাট মোস্ট এপ্ৰোপ্ৰিয়েট আপুনি আৰু কিছুমান ৰিসোৰ্স চেক কৰি চাব লাগিব মই এবাৰ ৰাইট সাইডে পাইছো তো ৰাইট সাইডৰ পৰা মানে মেইনলি ওভাৰটেকিং কৰে বুলি কৈছে আৰু তাতে আপোনাৰ এটা ৰুল আছে সেই ৰুলটো বিষয়ে পঢ়ি চাব লাগিব ঠিক আছে এতিয়া কাৰণে বাৰু ৰাইট সাইড অনলি বুলি আমি মনত ৰাখিম ঠিক আছে তাৰছত 42 to solve the widening of a road at a curve is not required widening কৰিব নালাগে এটা কাৰ্ভত কেতিয়া হয় radius will be কিমান more than 300 মিটাৰ যেতিয়া হ'ব তেতিয়া আমি widening কৰিব নালাগে কাৰ্ভত হেতু কৈছে তাৰছত question 43 solve when the coefficient of friction is neglected the maximum super elevation is given by কোনটো আমি ফৰ্মুলা ইউজ কৰোঁ তেতিয়া v square is e is equal to v square by 225r আমি এটো ফৰ্মুলা ইউজ কৰোঁ when the coefficient of friction is neglected ঠিক আছে তো অপশন C will be the correct answer তাৰছত 43 for a comfortable travel on highway centrifugal ratio should not exceed centrifugal যেটো ratio হয় হেতু আমাৰ কিমান হ'ব লাগিব 0.25 হ'ব লাগিব এটো comfortable traveler কাৰণে মনত ৰাখিব just এইবিলাক থিওৰি আৰু a curve which consists of two circular arc of same or different radius দুটা circular arc আছে same or different radius হ'ব পাৰে having their center in a different direction ধৰি লওক এটা center যদি ইয়াতে আছে এটা center এটো আছে তাৰ মানে এটো কি কাৰ্ভ হয় এটো হল ৰিভাৰ্স কাৰ্ভ ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন আৰু কেটামান কোৱেশ্চন আছে আৰু if the radial acceleration of a transition curve is 30 cm per second the radius is iman and velocity is iman length of the transition curve or eta formula paisilo ami ls is equal to amar v cube by cr boli ami likhibo paro eta so amar jetu dia ase radius 200 velocity dia ase 14 cube aru to radial acceleration jetu c hoy etu 30 cm per second square to 200 এটা যদি ক্যালকুলেট কৰে আপুনি ভ্যালু টু 46 মিটাৰ মান আহিব লাগে তো আপোনাৰ অপচন এ will be the correct answer তাৰছত সব 47 the minimum length of overtaking should be কিমান 1.5 time of safe overtaking distance the 3 times of safe overtaking distance the 2 times the safe overtaking distance the 4 times the safe overtaking distance এটো হ'ব minimum length of overtaking side zone to 3 times the safe overtaking side distance ঠিক আছে the 48 to the ruling gradient minimum radius of a horizontal curve national highway in plain terrain with a speed of ruling speed 48 eto ami etia jeto speed to dise অথনিটো নিচিনা কৰি minimum radius to কৰিছিলো আপোনাক মই same হয় answer check কৰি দিছো r minimum একটা question তিনিবাৰ কে পালো 127 e max plus f max আপুনি পুট কৰি দিব এটো মানে v square মানে 100 square 127 0.07 plus 0.15 এটো যদি কৰে আপুনি almost 357.360 আহিব ঠিক আছে so what is the width of a carriage to be added for two lane road with a raised curve ঠিক আছে width to কিমান মানে carriage where এটো যেটো width হয় খালি with a raised curve মানে raised হৈ থাকে যেটো curve ঠিক আছে তেতিয়া কিমান হ'ব আমাৰ হেতু 7.5 হ'ব option B will be the correct answer. So, highest point of a curved road surface commonly at or near the center is called ki koy to obviously crown boli koy thik ase crossfall summit ne crown ne last to ki dise peak thik ase option to amar hobo crown thik ase baki jibla question ase as a DPP মই আপোনালোকক YouTube miscellaneous section of দিম ঠিক আছে YouTube miscellaneous section যেটো আছে মোৰ তাতে daily practice problem যেটো হয় মই DPP বিলাক তাতে দি আছো আপোনালোকে প্লিজ কৰি লব আৰু যি সকলে মোৰ টেষ্ট সিৰিজ জয়েন কৰা নাই টেষ্ট সিৰিজ ব্ৰাঞ্চ আৰু GS ৰ প্লিজ জয়েন কৰি লওক আৰু 1 উইক আছে আমাৰ হাতত এই দিনতে যদি আমি ভালকে প্ৰ্যাকটিস কৰো ডেফিনেটলি আমাৰ এক্সাম ভাল হ'ব আপোনালোকে ফ্ৰেন্ডছৰ মাজত ভিডিওটো শেয়াৰ কৰি দিব মই তেনেকে ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিংৰ বস্তুবিলাক পঢ়াই থাকিম আজি হাইৱে প্ল্যানিং এণ্ড ডিজাইনৰ কথা আছিল তাত বেছি কোৱেশ্চনছ নাই পিছত মই ভাবিছো একেবাৰে কম্বাইন কৰি বাকি কিটা টপিকৰ লগত কৰাই দিম সো আজিৰ কাৰণে ভিডিওটো ইমানে থ্যাংক ইউ